দুৰ্ঘটনা 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 গুৱাহাটীলৈ আহিবলৈ আপোনালোকে 100 বাৰ ভাবক আৰু আপোনালোকৰ সন্তান যদি গুৱাহাটীত আছে বাইক সাইক চলাই তেন্তে হলে আপোনালোকে সতৰ্ক কৰি দিয়ক যাতে সাৱধান হয় নহলে কাৰ কেতিয়া কি খবৰ ঘৰত যায় আপোনালোকে নিজেই পাত্তা নাপাব সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ এই ভিডিঅটো মই কিয় বনাইছো জানেনে আপোনালোকৰ ভালৰ কাৰণে কৈছো কিয় জানে আপোনালোকে সকলোৱে জ্ঞাত দুৰ্গা পূজাৰ আগত আৰু মাঘৰ বিহুৰ আগত ইমানে এক্সিডেন্ট হয় অকল ইয়াত বুলিয়ে নহয় বহুততে এক্সিডেন্ট হয় কিন্তু গুৱাহাটীত মানে দুৰ্গা পূজাৰ সময়ত এক্সিডেন্টটো বহুত হয় আৰু এবাৰ যে এক্সিডেন্টৰ হাৰ আৰু বাঢ়িব কিয় জানে কেউ সাইডে মানে গাত আৰু পাইপ আৰু ব্ৰিজৰ কাম কৰিছে কিবা কৰিছে তেনেকুৱা আৰু কি কৰিছে আমাৰ এনে কয় স্মাৰ্ট গুৱাহাটী এনে কৈ থাকে কেখন কি হৈছে যেটো আমাৰ ভিআইপি ৰাস্তা মানে কয় ভিআইপি ৰোড বৰ শুনিবলৈ সুন্দৰ নহয় নে কিন্তু ভিআইপি ৰাস্তাটো কেনেকুৱা কৈ থৈছে জানেনে এই গাত খানিলে নহয় এটো ভাল ৰাস্তা এখিনতে গাত খানি এখিনতে কিবা গেছৰ পাইপ বহালে আকৌ গল আকৌ সেইখন জায়গাত কি কৰিলে পানীৰ পাইপ বহুৱালে আকৌ ডাঙৰ পানীৰ পাইপ বিলাক ৰাখি থৈ দিছে যেনিয়ে তেনিয়ে অঠালি পঠালি কৰি আৰু ড্ৰেনৰ পৰা জাবৰ জোতৰ বিলাক উলিয়াই পেলাই দম কৰি গোটেই ভিআইপি ৰাস্তাটোত মানে হেৰি কৰা নিচিনা কি বুলি কম এতিয়া কবৰ দিয়া নিচিনা মানে মাটি বিলাক দম খুৱাই ৰাখি থৈ দিছে আৰু এতিয়া ৰাস্তাবিলাকৰ এই চপৰা ইটা বুলি কয় যে এইবিলাক ব্লক ইটা নেকি সেই ইটাবিলাক অতৰে কি কৈছে জানে ৰাস্তাৰ কাম কৰা আৰম্ভ কৰিছে ইমান সুন্দৰ হৈ থকা ৰাস্তাটো এতিয়া এই মানে এই ধাৰাসাৰ বৰষুণ ন এই বৰষুণৰ সময়তে কি কৈছে ইটাবিলাক অতৰে গাত খানিছে আৰু ৰাস্তাৰ কাম আৰম্ভ কৰিছে গতিকে সেই জায়গাত বাৰু এক্সিডেন্ট নহবনে এনেও আমাৰ ল'ৰা ছোৱালীবিলাক বহুত উতনোৱা নহয় না বাৰু মানে যিমানে ডাঙৰে বাধা নিদিয়ক বা মাক দেউতাকে যিমানে বাধা নিদিয়ক কেতিয়াও ল'ৰা ছোৱালীয়ে কথাখিনি নুশুনে আৰু তাৰ ফলত কি হয় চাওকচোন বেয়া মানে খবৰবিলাক ঘৰলৈ যাবলৈ লৈছে সেইকাৰণে কৈছো আপোনালোকে মানে যিমান পাৰে সতৰ্ক হওক ল'ৰা ছোৱালীক সতৰ্ক কৰক দেখিছে দিনে গুৱাহাটীত ইমানে মানে মানুহবিলাক মৰিছে ডাঙৰো আৰু কালি বেয়াও লাগিছে মোক ক'বলৈ মোৰ মানুহজনে কথাটো লুকুৱাই থৈছে পুৰহি কালি হয় জিএমচ মানে কি ভঙাঘৰ ব্ৰিজখন তল পাৰ হওঁতে বাছ এখনৰ আগেদি কি কৈছে এখন ঠেলা তেওঁ বাইকৰ ফ্ৰণ্টত পৰি গৈছে পৰি যোৱাৰ লগে লগে তেওঁ খুনা মাৰি দিছে কি হৈছে তেওঁ ভৰি অইন ভগৱানৰ কৃপাত একো নহলে তাৰপিছতে এওঁ কিন্তু সেই ঠেলাজনক ভাল চৰ দিছে দেই দুটা চৰ দিছে তেতিয়া মানুহবিলাকো আহিছে আহি পেলাই কৈছে এনেকুৱা বিলাকৰ কাৰণে মানে এক্সিডেন্ট হ'বলৈ পায় এতিয়া চাওকচোন সেই বাছখনে যদি মানুহটোক খুন্দিয়াই দিয়া হয় কি হ'ল হয় বাৰু কি কৰিছে তেওঁ ফ্ৰণ্টত দি কোনো কথা নাই বতৰা নাই একো সিগনেল চোৱা নাই আহি পেলাই একদম সিধা আমাৰ এওঁ বাইকখনৰ ফ্ৰণ্টত পৰি গৈছে তেতিয়া গোটেই মানুহখিনিয়ে আহি পেলাই মানে তেওঁক আৰু মাৰিবলৈ চাইছিলে মোৰ মানুহজনক নহয় দেই সেই ঠেলাৱালাজনক কিন্তু তেওঁ মানে দুচৰ দি পেলাই শান্ত থাকি গুচি গ'ল এতিয়া দিছে আঙুলিটো মানে নখটো মৰি গৈছে আৰু আঙুলিটো ফুলি গৈছে সেইকাৰণে কৈছো একদম সাৱধান হ'ব ইমান সতৰ্ক থাকে মানুহটো সব সাইডে মানে চাই কৰি পেলাইহে গাড়ী চলাই জানেনে আজিলৈকে একো এটা তেনেকুৱা হোৱা মানে শুনাই নাছিলো কিন্তু এবাৰ প্ৰথম হৈছে আৰু সেইটো কাৰণে মই ভিডিঅটো মানে বনাইছো গতিকে আপোনালোকে বেয়া নাপাব আপোনালোক একেবাৰে মানে কি কম আৰু যেতিয়া তেওঁ কথাটো কৈছে মোৰ নিজৰ মাথাই কাম নকৰা হৈ গৈছে গম পাইছে আৰু যেতিয়া আহি গ'ল আপোনাৰ হেৰিটো এয়া ডিসি অফিসটো আমাৰ ইয়াত হেঙেৰাবাৰীত আহি গ'ল তেতিয়াই আৰু যানজঁটৰ সৃষ্টি হ'ল এনেও যানজঁট আৰু কেউ সাইডে পানী হলে মানে আমাৰ ভিআইপি ৰাস্তা দিয়ে গাড়ীখিনি যায় নহয় নে আৰু সেইটো কাৰণেও কি হৈছে ইমানে গাঁতৰ সৃষ্টি হৈছে গাঁতবিলাক খান্দিয়ে আছে বাৰু মেইন ৰাস্তাটো গাঁত খানি কাম মূৰটো পৰি থাকে সেইটো নাজানো বাৰু এই পাইপ গেছৰ পাইপ এই বোলে পানী পাইপ এই বোলে পানী ইমানে মানে মেৰামতি কৰি থাকে আকৌ পানী পাইপ বাৰ্ষ্ট হৈয়ে থাকে আমাৰ এই ভিআইপি ৰাস্তাটোত নৱজ্যোতি ক্লাবত এতিয়ালৈকে 2 দিন হ'ল আপোনালোকে চাগে নিউজত পাইছে আৰু ডিসি অফিসটোৰ ফ্ৰণ্টতে হওক কোনো পাৰ্কিঙৰ মানে ফুপুলা স্বৰূপ কি হৈছে যেনিয়ে তেনিয়ে যাৰ য'ত মন ততে গাড়ীবিলাক ৰাখি থৈ দিয়ে গোটেই একদম গণেশগুৰিলৈকে আমাৰ ভিআইপি ৰাস্তা একদম গণেশগুৰিলৈকে কোনো মানে গাড়ী থোৱাৰ কোনো ব্যৱস্থা নাই য'তে ততে যেনিয়ে তেনিয়ে থৈ দিয়ে আৰু যানজঁটৰ সৃষ্টি হয় আৰু তাতে কি হয় এক্সিডেন্ট হয় গতিকে আকৌ কৈছো আপোনালোক সাৱধান হ'ব ভাল বতৰত বা খৰালি বতৰত ৰাস্তাৰ কাম কৰি আছে দেখিবলৈ ভাল নহয় নে এই ধাৰাসাৰ বৰষুণ পৰি আছে বৰষুণৰ বতৰত বাৰু গাত খানি থাকে নে কওকচোন ৰাস্তাৰ কাম কৰে নে এটা মানে দেখাইছে আৰু মানুহবিলাকৰ এতিয়া সমাগম বেছি হ'ব নহয় এতিয়া দেখাইছে মানে আমি ইমান উন্নয়নমূলক কাম কৰি আছো আমি ইয়াৰ ৰাস্তা ঘাটত কাম কৰি আছো মানে হেৰি পূজাৰ আগত চাওক আপোনালোকৰ সুবিধাৰ কাৰণে আমি ইমান লৰালৰি কৰিবলগীয়া হৈছে সেইখন নাটক সেইখন ডায়লগ দিব হিমন্ত মামাই গতিকে
আপোনালোকে নিজে আহি পেলাই মানে প্ৰায় সংখ্যকটো গুৱাহাটীতে চাকৰি নহয় জানো আৰু গুৱাহাটী মানুহখিনিৰ কথা কৈছোঁ আপোনালোক সজাগ সচেতন হওক এইবিলাক মানে ৰাস্তা ঘাটৰ তেনেকুৱা কিবা কিছুমান নিউজ কৰি পেলাই দেখাওক পানী হৈছে সেইটো দেখাব নালাগে সেইটোও দেখাবলৈ মানা কৰা নাই সেই পানীখিনি যে দেখায় ৰাস্তা ঘাটৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে ক'ত কি ৰাস্তা ঘাটৰ মানে বেয়া পৰিস্থিতি হৈ আছে সেইখিনি দেখাওক মিডিয়াখিনিয়ে মানে সেইখিনি নেদেখে নহয় জানো তেওঁলোকৰ য'ত লাভ হয় য'ত টকাৰ পইচা মানে পাব সেইবিলাকতহে গৈ পেলাই মানে একদম কেমেৰা লৈ মানে তাত ভিডিঅ' বনাবগৈ কিন্তু এনেকুৱা যিখিনি জনসাধাৰণৰ কাৰণে লাভজনক সেইখিনিত কেতিয়াও ভিডিঅ' নবনায় এতিয়া চলি আছে তেনেকৈ আৰু চৰকাৰক সেইকাৰণে কওঁ মিডিয়াসকল যে বিক্ৰী গ'ল বুলি এনেই নকয় সেইটো কাৰণেই কয় যিটো কামত আহে সেইটো দেখা যিটো কামত নাহে সেইটো দেখাব এতিয়া যদি নবীন নগৰ অনিল নগৰত পানী হয় সেইখনত এনেও মানে ভেকুলী এটাই মুতিলেও গৰু এটাই মুতিলেও সেইখনত পানী হয় সেইখিনি কিন্তু দেখাই থাকে হোৱাই নোহোৱাই সেইখিনি দেখাই থাকে আৰু যিমানেই দেখাইছে যিমানেই যি কৰিছে নবীন নগৰ অনিল নগৰ জানো পানী সমস্যাটো দূৰ হৈছে কেতিয়াও হোৱা নাই নহয়নে কিন্তু তহঁতে এই ৰাস্তা ঘাটৰ সমস্যাখিনি দেখাওকচোন ল'ৰা ছোৱালীখিনি মৃত্যুমুখৰ পৰা বাচিব বা মানুহখিনি যাতায়াতৰ সুবিধা হ'ব সেইটো কেতিয়াও তেওঁলোকে নাচায় এইবিলাক কথা মানে তল পেলাবলৈ কি কৰিছে এতিয়া পূজা আহিছে নহয় জানো এতিয়া পূজা মণ্ডপবিলাকত চিকিৎসা ব্যৱস্থা থাকিব লাগিব ইটো থাকিব লাগিব সিটো থাকিব লাগিব এখন ভেকু ভাওনা কৰিছে আৰু মানে পূজা মণ্ডপবিলাকক পইচা দিব সেইটো লৈ পেলাই মানে মানুহখিনি উঠি ভাঙি ফুৰিছে এফালে ৰাস্তা ঘাট যি নহওক লাগে পূজা মণ্ডপৰ ভিতৰত একাঠু পানী হওক কথা নাই কিন্তু আমি টকাখিনি পালেই হ'ল আমাক টকাহে লাগে সেইখিনি আমাক ৰাস্তা ঘাট যি হয় হৈ থাকক মানুহ আহিলে আহিব নাহিলে নাই মুঠতে আমি কমিটিখনে আমি টকাখিনি পালেই হ'ল তেওঁলোকৰ মনোভাৱ এতিয়া গুৱাহাটীখিনি কথা কৈছোঁ দেই বেলেগৰখিনি কথা কোৱা নাই আমাক গুৱাহাটী মানুহখিনিৰ কথা কৈছোঁ আমাক সিহঁতৰ মানসিকতাখিনি ইমানেইহে ইয়াতকৈ আৰু উচ্চ নহয় এনেই জয়ঢোল কোবাই থাকে স্মাৰ্ট চিটি স্মাৰ্ট চিটি স্মাৰ্ট চিটি এতিয়া এইকেইদিনত আকৌ চোৰৰ টিঘল ঘিলনি যিমানে চোৰ পুলিচৰ মুখৰ আগৰ পৰাই চোৰে চুৰ কৰি লৈ গুচি যায় একো নাই ফুটুকাৰ ফেন একো নাই কি কৰিছে এতিয়া আপোনাৰ পূজা মণ্ডপ এতিয়া পূজা চাবলৈ যাব নহয় এতিয়া চোৰক দিব সুবিধাটো কিন্তু পুলিচৰ লগতে চোৰৰ যোগাযোগ গম পাইছে নাই পুলিচৰ লগতে চোৰৰ যোগাযোগ সেইকাৰণে পুলিচে চোৰ কেতিয়াও ধৰিব নোৱাৰে নিৰ্দোষী এটাক নি পেলাই এনেই সোধপোছ কৰিব অকণমান হৈ লগাব মিডিয়া মানে নিউজ এটা মাতি নিব দেখাব তাৰপিছত শেষ ফুচফাচ হৈ যায় দুৰ্গা পূজাটোক লৈও ইমান এছঅপি জাৰি কৰিছে দুৰ্গা মণ্ডপৰ ওচৰত মাদক দ্ৰব্য খাব নোৱাৰিব কিবা খাব নোৱাৰিব ইমান যদি সাহস আছে ইমানেই যদি চৰকাৰে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি ভালৰ চিন্তা কৰিছে এই দুৰ্গা পূজা সময়খিনিত ৱাইন শ্বপবিলাক বন্ধ কৰি দিয়কচোন চাওঁ সাহস আছে দম আছে জানো সেইখিনিতো দম নাই তহঁতৰ ল'ৰা ছোৱালী মৰিলে আমাৰ কি আহে যায় মৰি থাকক কিমান ল'ৰা ছোৱালী এইবিলাক খাই কৰি এক্সিডেণ্ট হ'ব কিমান কি হ'ব আৰু সেইখন এছঅপি জাৰি কৰিছেহে কোন ল'ৰা ছোৱালীয়ে সেইবিলাক এছঅপি মানিব ন কোনেওতো নামানে চবেইতো খাই কৰি মাতাল হৈ পেলাই গাড়ী চলাব ন আৰু তাৰ ফলত কি হ'ব এক্সিডেণ্ট হ'ব আৰু এক্সিডেণ্ট হ'লে কি হ'ব তেওঁলোকেও টকা পালে আৰু আমাৰ মাক বাপেকসকলৰ কি হয় বুকু উদং হয় নহয়নে শুনিবলৈ বেয়া সেইটোৱে নহয় জানো চৰকাৰৰ লাভ হয় কিন্তু আমাৰ মাক বাপেকসকলৰ বুকু উদং হয় গতিকে সকলো ৰাইজকে মানে একে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সজাগ হওক সচেতন হওক ল'ৰা ছোৱালীখিনিক কওক আৰু ৰাস্তা ঘাটৰ ওপৰত আপোনালোকে নিউজ কিবা ব্যৱস্থা কৰক নহ'লে মানে এই দুৰ্গা পূজাত একদম সৰ্বনাশ হ'ব বতৰতো দেখিছে আৰু সংসাৰত গাঁতৰ সৃষ্টি হৈছে গম পাইছে বহুত দুখত ভিডিঅ'টো বনাইছোঁ বহুত লোকে হয়তো মোক বেয়া পায় মই জানো বেয়া পালেও মানে কথা নাই ন কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিতো আমাৰ চকুৰ আগতে শেষ হ'বলৈ দিব নোৱাৰি সেইকাৰণেহে মই সতৰ্ক কৰি দিছোঁ আপোনালোকে বেয়া নাপাব আৰু সকলোকে মানে ভগৱানে ভালে কুশলে ৰাখক দুৰ্গা মাই কৰক মানে শান্তি সম্প্ৰীতি ঘূৰাই আনক যাতে কাৰো একো দুৰ্ঘটনাত মৃত্যু হ'ব নালাগে সেইটো ভাবোঁ বাৰে বাৰে মই কৈছোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই